মিয়াৰ ভয় মানে মিয়াই অসমীয়া জাতিটো ধ্বংস কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ইমানবোৰ জাতিটোক শক্তিশালী কৰিবলৈ যিমানবোৰ আঁচনি লৈছে, মহিলা উদ্যমিতা আঁচনি, মই মানি লৈছোঁ অৰুণোদয় আঁচনি, এই সকলোবোৰে আপুনি যিটো কৈছে যে 29 চনৰ পিছত মানুহক এইবোৰ দৰকাৰ নোহোৱা হ'ব, সেইটোৱে যদি হয় তাত মিয়াৰ প্ৰসংগটো ক'ৰ পৰা আহিছে? নাই শুনক, এটা গোটেই পৃথিৱীখন যদি আপুনি চাই, আকৌ আপুনি মোক ক'ব যে ৰঞ্জিবে ডাঙৰ কথা কৈ দিয়ে, তথাপি ক'ব লাগিব। গোটেই পৃথিৱীখন যদি চাই আজিৰ তাৰিখত পৃথিৱীত কি হৈ আছে? এতিয়া ইৰাণ আমেৰিকাৰ মাজত যুদ্ধৰ কি প্ৰয়োজন আছিল? নাছিলে। আমেৰিকাটো তেল আছে, ইৰাণতো আছে, চলি থাকিলে হ'ল, কিন্তু যুদ্ধ কৰিছে, জাহাজ পঠাইছে, কিবা হৈছে। চীনে নিজৰ চাৰাউণ্ডিঙত থকা 40খন দেশৰ মাটি কিয় দখল কৰি ৰাখিব? নাৰাখিলেও হ'লেহেঁতেন। ঠিক সেইদৰে মিয়া মুছলমানে সত্ৰৰ মাটি দখল নকৰিলেও হ'লেহেঁতেন, কিয় দখল কৰিছে? এতিয়া চাওক, বিষয়টো সেইটো নহয়। আজিৰ তাৰিখত বিষয়টো হৈছে দুটা। এটা হ'ল সমাজৰ সমৃদ্ধি আৰ্থিকভাৱে, থলুৱা খিলঞ্জীয়া মানুহৰ সমৃদ্ধি। দ্বিতীয়টো হ'ল থলুৱা খিলঞ্জীয়া মানুহৰ সাংস্কৃতিক সংৰক্ষণ। সমৃদ্ধি আৰু সংৰক্ষণ দুটা বিষয় আছে। ভাৰতীয় জনতা পাৰ্টীয়ে বিৰাসত ভি উন্নয়ন ভি, আৰু সাংস্কৃতিক সংৰক্ষণো আৰু সামাজিক সমৃদ্ধিও, এই দুটা বিষয়ক একেলগে আগবঢ়াই লৈ যাব হৈছে। যেতিয়াই আমাৰ চৰকাৰে দেখিলে যে বটদ্ৰৱা থানটো পুনৰ নিৰ্মাণ কৰিব লাগে, যেতিয়া পুনৰ নিৰ্মাণৰ কাৰণে মাটিৰ কথা আহিল, মাটিৰ কথা দেখোন থানৰ মাটিত মিয়া বহি আছে, এভেকশ্যন হৈছে। কাজিৰঙাক সংৰক্ষণ কৰিব লাগে, গড়ৰ মৃত্যুক কমাব লাগে, গড়ৰ মৃত্যু কমাবৰ কাৰণে এক্সপানশ্যন অফ কাজিৰঙা হ'ব লাগে। যেতিয়া কাজিৰঙাৰ এক্সপানশ্যনৰ কথা আহিল, দেখোন চাৰিওফালে মিয়া বহি আছে, এভেকশ্যন হৈছে। সেইটোকতো আপুনি সেই মিয়াজন বাংলাদেশী হয় নে নহয় সেইটো পিছৰ কথা, কিন্তু তেওঁ বেদখলকাৰী হয়, গতিকে তেওঁ এভেকশ্যন কৰিছে। এতিয়া কাজিৰঙা এভেকশ্যনৰ মই এটা বৰ আমোদজনক তথ্য আছে খগেন, কাজিৰঙাত কেইঘৰমান অসমীয়া মানুহৰো এভেকশ্যন হৈছিলে। এভেকশ্যন হওঁতে তেওঁলোকক চৰকাৰে মাটি দি পেলাই সংৰক্ষণ কৰিলে, চৰকাৰে তেওঁলোকক মাটি দিলে, ভৰণ পোষণ দিলে, আৰু তেওঁলোকক কোৱা হ'ল যে আপোনালোকে এপ্লিকেশ্যন কৰক, যে আপোনালোকৰ এটা এফিডেভিট দিয়ক, ক'তো আপোনালোকৰ বেলেগ মাটি নাই, এইখিনিয়ে মাটি আছিলে। ঠিক তেনেদৰে যিসকল ইছলাম ধৰ্মী মানুহ আছিল তেওঁলোককো কোৱা হৈছিলে, তেওঁলোকে কোনেও এফিডেভিট নিদিলে, আৰু সংবাদ মাধ্যমে সেই কথাটো পৰিৱেশন নকৰিলে। কোনো এজন কাজিৰঙাত এভেকশ্যন হোৱা কোনো এজন মানুহে আমাৰ কাজিৰঙাৰ বাহিৰে অন্য জেগাত ক'তো মাটি নাই সেই এফিডেভিট দাখিল নকৰিলে চৰকাৰৰ ঘৰত। সেইকাৰণে তেওঁলোকে মাটি নাপালে, সাহায্য নাপালে। অসমীয়া মানুহ, মিচিং মানুহ, অন্যান্য জনগোষ্ঠীৰ মানুহ তেওঁলোকে চাবমিট কৰিলে, তেওঁলোকে পালে। গতিকে এই কথাবিলাক তেনেকুৱা। এতিয়া সাংস্কৃতিক মিয়াৰ কথাটো চাওক, মিয়া শব্দটো ভাৰতীয় জনতা পাৰ্টীৰ আৱিষ্কাৰ নহয়। মিয়া শব্দটো একাংশ মুছলিম ধৰ্মাৱলম্বী লোকে নিজে আৰম্ভ কৰে, ইছলাম ধৰ্মাৱলম্বী লোকে নিজে আৰম্ভ কৰিছে। অসমত মিয়া শব্দটো প্ৰথম কৈছিলে আব্দুল খালেকে, মোৰ মাতৃভাষা মিয়া ভাষা বুলি কৈছিলে। আজি আব্দুল খালেকে অসমৰ আটাইতকৈ ডাঙৰ জাতীয়তাবাদী মানুহ, কিন্তু আব্দুল খালেক হ'ল প্ৰথমজন মানে কংগ্ৰেছী ৰাজনীতিক যোনে লিখিতভাৱে কৈছিলে যে মোৰ মাতৃভাষা মিয়া ভাষা। তাৰপিছত চেয়াৰমান আলীয়ে ক'লে যে মিয়া মিউজিয়াম বনাব লাগিব। তাৰপিছত এগাল ওলাল, নিজকে অসমীয়া সাহিত্য চৰ্চা কৰা বুলি এগাল মানুহ ওলাল, যোনে ক'লে মিয়া কবিতা লিখিম আমি, আমাক অসমীয়া কবিতা নালাগে, মিয়া কবিতা লাগে। আৰে আপুনি যেতিয়া আক্ৰমণ কৰিব, প্ৰত্যাক্ৰমণটো হ'বই। এভৰি একশ্যন হেজ চেম এণ্ড অপজিট ৰিয়েকশ্যন। এইটো বিজ্ঞানৰ ফিজিক্সৰ থিয়ৰী হয়, গতিকে সেইটো ৰিয়েকশ্যনেই হৈছে। আৰু মানে বাৰে বাৰে কৈ থাকে, চাওক ভাৰতবৰ্ষৰ, কেৱল অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষত মিয়া বা মুছলমান হিন্দুতকৈ বা ইয়াৰ স্থানীয় থলুৱা খিলঞ্জীয়া মানুহতকৈ পৃথক, এইটো আমি কোনো হিন্দুৱে কোৱা নাই। প্ৰথম সদায় আৰম্ভ কৰে মুছলমানে, আৰু দুখটো দি দিয়ে হিন্দুৰ ওপৰত। আৰু আজিকালিতো আৰু ভাল হৈছে, RSSক দুখটো দি দিলে হৈ গ'ল। দুখ দিবৰ কাৰণে এটা জেগা আছে, RSSে কৰিছে এইটো বুলি কৈ দিলে হৈ গ'ল। গতিকে সেইটো এটা কেম্পেইন আজি 150 বছৰ ধৰি অসমৰ ভাৰতবৰ্ষত চলি আছে, 100 বছৰ ধৰি চলি আছে। গতিকে সেই কেম্পেইনৰ বলি হৈছোঁ আমি, কিন্তু তাৰ পৰা অভাৰ কাম কৰিছে সমাজে নিজে নিজে সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰিছে। সেইকাৰণে যেতিয়াই মিয়াৰ প্ৰসংগ আহে তেতিয়া সমাজ এক হৈ যায়।